আজি প্ৰায় এসপ্তাহমান হ'ল নামঘৰত চাকি জ্বলাব পৰা নাই। যিহেতু ইয়াত ইমান লেতেৰা পানীবোৰ পৰে, ইয়াত বিহাৰী মানুহৰ ঘৰ আছে, মাৰোৱাৰী মানুহৰ ঘৰ আছে, গোটেই লেতেৰা পানীবোৰ ইয়াতে পেলায়। গতিকে গা পা ধুই আহি গধূলি সময়ত ইয়াত চাকি জ্বলাব পৰা নাই আমি। যিহেতু আমি পবিত্ৰ হৈ আহো চাকি গছ নামঘৰত জ্বলাম বুলি, কিন্তু এই লেতেৰা পানী পাৰ হৈ পেলাই কেনেদৰে আমি চাকি জ্বলাব বুঢ়াদুঙীয়াৰ ওচৰত। সেইকাৰণে আমি বহুত অসুবিধাত পৰিছো। বিশেষকৈ বাৰম্বাৰ কোৱাৰ পিছতো তেওঁলোকে কোনো কাণ সাৰ কৰা নাই যে আমাৰ ধৰ্মীয় অনুষ্ঠানত অত লেতেৰা পানী পৰি আছে, এই তেওঁলোকে চকু দিয়া নাই। তেওঁলোক আওকাণ কৰি আছে। তেওঁলোকে ইয়াত আছে আমাৰ দুৱাৰিকা পাৰিক আৰু আমাৰ ৰবি মিশ্ৰ, তাৰপিছত আমাৰ অজয় মিশ্ৰ, এই সকলো এই তিনি ঘৰী। তেওঁলোকে একো মন্তব্য আগবঢ়োৱা নাই আৰু কোনো ষ্টেপ লোৱা নাই যে পানীখিনি বন্ধ কৰো, নাম ধৰ্ম অনুষ্ঠানৰ পৰা কেনেকৈ বন্ধ কৰিব পাৰি তাৰ কোনো ষ্টেপ লোৱা নাই বৰ্তমানলৈকে। আমাৰ সৰুপথাৰ সাৰ্বজনীন নামঘৰ 1956 চনতে প্ৰতিষ্ঠিত এটা ঐতিহ্যমণ্ডিত নামঘৰ। এই নামঘৰত আমি আজি এসপ্তাহ ধৰি পেলাই চাকি জ্বলাব পৰা নাই। আমাৰ ধৰ্মীয় অনুষ্ঠানটোৰ ওপৰত কিছুমান ভাবুকি আহি পৰিছে অনা অসমীয়া হিন্দীভাষী ৰাইজৰ অনুগ্ৰহত বুলিয়ে ক'ব লাগিব। কাৰণ তেখেতসকলে অবৈধভাৱে কিছু নলা নৰ্দমা নিৰ্মাণ কৰি পেলাই আমাৰ নামঘৰলৈ পানীটো পঠিয়াৰ ব্যৱস্থা কৰিছে, যাৰ বাবে আমাৰ নামঘৰৰ সন্মুখ ভাগত পানী আহি জমা হৈছেই, যাৰ কাৰণে তেখেতসকলৰ লেট্ৰিন বাথৰুমৰ পানী আমাৰ নামঘৰত সোমাবলৈ অহাৰ কাৰণে আমাৰ চাকি জ্বলোৱাত অসুবিধা হৈছে। সেইখিনি আমি টাউন কমিটিক যেতিয়া অৱগত কৰিছিলোঁ, তেখেতসকলে আমাক ক'লে যে তেখেতসকলৰ কোনো ৰিটাৰ্ণ পাৰ্মিশ্যন নোহোৱাকেই তেখেতসকলে এই নলাটো খান্দি পেলাই এইটো দুৱাৰিকা পাৰিক তেখেতৰ নাম, অজয় মিশ্ৰ আৰু ৰবি মিশ্ৰ। আৰু আমাৰ যিসকল জাতীয় অনুষ্ঠান আছে, যি জাতীয় সংগঠন আছে, আমি তেখেতসকলক কৰজোৰে অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাৰ এই অৱস্থাটোৰ কথা অনুধাৱন কৰি তেখেতসকলে যাতে আমাৰ লগত আহি থিয় হৈ পেলাই আমাৰ এই অনুষ্ঠানটি যিটো ঐতিহ্য বহন কৰি আহিছে সৰুপথাৰৰ, সেই অনুষ্ঠানটি যাতে ধ্বংসমুখী নকৰি এটা পবিত্ৰতা ৰক্ষা কৰিব বুলি আমি কৰজোৰে সকলো ৰাইজৰ হৈ পেলাই অনুৰোধ জনালোঁ। তেখেতসকলে আমাৰ ওচৰলৈ আগবাঢ়ি আহক, আমাক সহায় কৰক। আমাৰ অস্তিত্ব বিপন্ন হৈছে তিনি ঘৰ অনা অসমীয়া হিন্দীভাষী ৰাইজৰ কাৰণে।